নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? চাওঁতে আজি 2024 চনটোৰ লাষ্ট দিন, মানে অহাকালি 2025 চনৰ জানুৱাৰী 1 তাৰিখ। বহুত দিন ধৰি মই লং ভিডিঅ' দিয়া নাই, তো আজি এটা লং ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ। চাওক, মই ছাগলীৰ ওচৰত আছোঁ, এইবিলাক পথাৰত ছাগলীবিলাক আছে। এয়া মোৰ তাৰে মাজতে খাহী আছিলে বেচিব পৰা, আৰু বহুত বন্ধুৱে ফোন কৰি থাকে, মেছেজ কৰি থাকে যে মাইকী ছাগলী আছে নেকি বেচিব পৰা ক্ৰছৰ ভিতৰত। তো প্ৰায় ছাগলী এতিয়া গাভিনী, কিন্তু দুজনীমান ছাগলী মোৰ এবাৰ পোৱালি দিয়া আৰু নেক্সট হিটত আহিবৰ কাৰণে সিহঁতৰ সময় হৈছেগৈ। এনেকুৱা দুজনীমান ছাগলী মই বেচিম বুলি ভাবিছোঁ। এতিয়া আপোনালোকক ছাগলী কেইজনী দেখুৱাই আছোঁ। দুজনী ছাগলী মই বৰ্তমান বিক্ৰী কৰিম, দুজনীও এবাৰ পোৱালি দিছে আৰু নেক্সট হিটত আহিব, সিহঁতৰ সময় হৈ গৈছে প্ৰায়। তো যদি কোনোবা বন্ধুক সেই ছাগলীকেইজনী পচন্দ হয়, মোৰ লগত যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত বা আপোনাৰ স্ক্ৰীণত যিটো নম্বৰ আহে সেই নম্বৰত আপোনালোকে ফোন কৰিব, আৰু ডিটেইলছটো সেইটোৱে। আৰু এবাৰ পোৱালি দিছে, তেতিয়াহ'লে আহক, মই ছাগলীকেইজনী দেখুৱাই দিছোঁ। আৰু কাৰোবাৰ যদি পচন্দ হয়, আপোনালোকে মোৰ লগত যোগাযোগ কৰি ছাগলীকেইজনী ল'ব পাৰিব। এপটো হয়, এবাৰ বাচ্চা দিছে আৰু নেক্সট হিটত আহিব, সিহঁতৰ সময় হৈছে। মোৰ বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট বা মেছেজত জনাই থাকে মাইকী ছাগলী লাগে। এইজনী চাওক, মোৰ ঘৰৰ পোৱালি হয়, এবাৰ বাচ্চা দিছে। এইজনী ছাগলী মই বিক্ৰী কৰিম। এইজনী চাওক, বান্ধা থাকে ছাগলীকেইজনী আগবেলাটো, আৰু বেছি দিনটো মানে কি হয়, এৰি থৈ দিলে ইফালে সিফালে গোটেই গুচি যায়গৈ। বন্ধুসকল, মই আৰু এজনী ছাগলীৰ কথা কৈছোঁ, চেলিঙৰ বাবে আছে বুলি কৈছিলে। এইজনী যিহেতু ঘৰত গুচি আহিলে, মই ঘৰত আহি ভিডিঅ'টো কৰি দিছোঁ। এইজনী চাওক, এইজনী ছাগলী হয়, F1 হয়। এইজনী এবাৰ পোৱালি দিছে আৰু ছেকেণ্ড টাইম মানে হিটত আহিবলৈ হৈ গৈছে। এইজনী ছাগলী মই চেল কৰিম। আৰু কোনোবা বন্ধুক যদি এই ছাগলীজনী পচন্দ হৈছে, আৰু বা যোনজনী মই ৰঙা ছাগলী দেখুৱাইছোঁ এপটো পচন্দ হৈছে, মোৰ লগত যোগাযোগ কৰিব, নম্বৰ দিয়া থাকিব। ফোনত বাকী কথা পাতি ল'ব। মোৰ ঘৰৰ ছাগলী হয় এইবিলাক। চাওক, তো এইজনী আৰু সেইজনী মই দুজনী ছাগলী চেলিঙৰ কাৰণে আছে, আৰু এটা খাহী আছে মোৰ, ক'লা খাহী F1ৰ। কাৰোবাক যদি লাগে মোৰ লগত যোগাযোগ কৰিব। বাকী লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনে শেষত আজি ইমানেই ভিডিঅ'টো, আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল। হেপী নিউ ইয়াৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।